বাইহাটা চাৰিআলিৰ এখন গাঁৱৰ ব্যতিক্ৰমী পদক্ষেপ গাঁওখনৰ যিবোৰ পৰিয়াল আৰ্থিকভাৱে টনকিয়াল নহয় সেই পৰিয়ালবোৰে কৰিছে এই ব্যতিক্ৰমী কাম কামৰূপ জিলাৰ কৰৈবাৰী গাঁৱৰ ৰাইজে বিশেষ উদ্দেশ্যৰে কৰিছে সৰিয়হৰ খেতি ৰঙিয়াত অনুষ্ঠিত হ'বলগীয়া আগন্তুক শংকৰ সংঘৰ অধিৱেশনৰ বাবে যি বৰঙণি দিব লাগে তাৰ কাৰণে কৰিছে সৰিয়হৰ খেতি 25 বিঘা মাটিত কৰা সৰিয়হৰ খেতিৰ পৰা পোৱা সৰিয়হ বিক্ৰী কৰি পোৱা সমুদায় ধন আগবঢ়াব অধিৱেশনলৈ ঠিক আছে আমি যে বেহাৰৰ খেতি কৰিছো আসলে বেহাৰৰ খেতিটো আমাৰ প্ৰায়বিলাক মানুহ কলমনি কৰৈবাৰী গাঁৱৰ প্ৰায়বিলাক মানুহ কৃষিজীৱী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমাৰ যেটো অনুষ্ঠান এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আওতাত থকা প্ৰতি গৃহস্থীয়ে 3000 টকা ন্যূনতম দিয়াৰ কাৰণে জিলা সমিতিয়ে অনুৰোধ জনাইছে তাৰোপৰি যিসকল চাকৰিয়াল পেনচনাৰ আৰু ব্যৱসায়ী এমাহৰ আয় দিয়াৰ কাৰণে আহ্বান জনাইছে আসলতে আমাৰ যেহেতু গাঁও অঞ্চলৰ মানুহ অকণমান মানে আৰ্থিকভাৱে দুৰ্বল সেই কাৰণে কিন্তু তেখেতসকলৰ যথেষ্ট মন আছে ইচ্ছা আছে যিকোনো প্ৰকাৰে তাত ভকত সেৱা কৰিবৰ কাৰণে 3000 টকা দিব আৰু তেওঁলোকে নগদ ধন দিব নোৱাৰি কিছু সংখ্যক মানুহে ইয়াতে লগ হৈ খেতি কৰিছে যোৱাবেলু এনেকুৱাকৈ খেতি কৰি সেই দিবলগীয়া 3000 টকাৰ প্ৰায় আধাতকৈ অকণমান বেছি ইতিমধ্যে জমা দিছে সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনখনি এইবাৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 9, 10, 11 তাৰিখে মৰাণজানা ভৈৰা হাতীখলা পথাৰ বুলি কয় আৰু তাতে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ নামৰ ক্ষেত্ৰখনত আমাৰ অনুষ্ঠান হ'ব 3 দিনীয়া কাৰ্যসূচীৰে ইয়াতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিভিন্ন ভকত বান্ধৱ আহিব তাৰোপৰি আমাৰ এই মুহূৰ্তলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ লগতো আমি যোগাযোগ কৰিছো আদৰণীয় সমিতিয়ে তেখেতসকলে আমাক এই মুহূৰ্তত নিশ্চিতভাৱে নিশ্চিতকৰণ কৰা নাই গতিকে আমি আশা ৰাখিম তেখেতসকলৰ যিকোনো এজন আমাৰ মাজলৈকে আহিব আৰু তাতে প্ৰায় 20ৰ পৰা 25 লক্ষ ভকত লোক লাগিব আৰু সেই সকলক আদৰণি জনাবৰ কাৰণে সেই সকলক থকা খোৱাৰ ব্যৱস্থাৰ কাৰণে আমি ইতিমধ্যে প্ৰায় 150টা শিবিৰৰ ব্যৱস্থা কৰিছো অস্থায়ী শিবিৰ বাইহাটা চাৰিআলিৰ পৰা কৃপাংকৰ ডেকা দৈনিক অগ্ৰদূত ডিজিটেল